মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত পৃষ্ঠপোষকতাত অসমত ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত ৰচনা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া সকীয়াই দিছো, অসমত যদি ভাতৃঘাতী সংগঠন হয়, অসমত যদি প্ৰকৃত ভাৰতীয় মিয়াৰ ওপৰত এটা আক্ৰমণ হয়, তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগিব। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। আমি কৈছিলো যদি মুখ্যমন্ত্ৰীয়ে এই সকল সংগঠনক, যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলো। আমাৰ দেশৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যাব পাৰিব, যিকোনো অঞ্চলত থাকিব পাৰিব। উদাহৰণস্বৰূপে আমাৰ লাহৰীঘাটৰ ব্যক্তিয়ে গৈ শিৱসাগৰত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ ধুবুৰীত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ আমাৰ তেজপুৰ লখিমপুৰত থাকিব পাৰিব। ঠিক তেনেকৈ শিৱসাগৰ, ধুবুৰী, তেজপুৰ, তিনিচুকীয়া ব্যক্তিও আহি লাহৰীঘাটত থাকিব, মৰিগাঁৱত থাকিব। সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। দেখিছোঁ যোৱা কেইদিনমান ধৰি উজনি অসমৰ একাংশ তথাকথিত সংগঠনে মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা মানুহসকলক অনতিপলমে উজনি অসম ত্যাগ কৰিব লাগে বুলি কৈ ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে। আৰু যি কাৰ্য কৰিছে এই সকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এইসকলক কোনে মালিকী স্বত্ব দিলে, এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা কোন ঠাইলৈ যাব, সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আমি বাৰে বাৰে দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত এইসকল সংগঠনক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। এই সংগঠনসমূহে উজনি অসমৰ শিৱসাগৰত একাংশ প্ৰকৃত ভাৰতীয় লোকক মিয়া সম্প্ৰদায় বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে, তেওঁলোকক যদি অনতিপলমে উজনি অসম ত্যাগ নকৰে, তেওঁলোকক প্ৰাণনাশৰ ভাবুকি পৰ্যন্ত দিছে। এই কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলোঁ, আজি এই মুহূৰ্তত 24 ঘণ্টা উকলি গ'ল। আমি কৈছিলোঁ যদি মুখ্যমন্ত্ৰীয়ে এই সকল সংগঠনক, যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰিলে। আমি যোৱাকালি কৈছিলোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰে তেতিয়া ভাবিবলৈ বাধ্য হ'ম যে এই সকল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মিয়া সম্প্ৰদায়ৰ ওপৰত যি আক্ৰমণ কৰিছে সেয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতা। আজি সেই কথাই প্ৰমাণ হ'ল। আজি সংবাদ মাধ্যমত দেখিব পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছে যে মিয়াসকলক খেদাৰ দায়িত্ব মই লৈছোঁ। আৰু মিয়াসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে তাকো প্ৰকান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমৰ্থন কৰিছে। সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাৰতীয় নাগৰিকক, ভাৰতৰ প্ৰকৃত নাগৰিকক, অসমীয়া লোকক মিয়া মানে মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। শংকৰ আজানৰ পবিত্ৰ মিলনভূমি, আমি সকলোৱে একত্ৰিত হৈছে, সকলোৱে হৈছে অসমীয়া। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ ওপৰত অত্যাচাৰ সমৰ্থন জনাই প্ৰকান্তৰে তেখেতে পুনৰবাৰ অসমত তেখেতে ভাগ কৰিছে জাতিৰ নামত, ধৰ্মৰ নামত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত পৃষ্ঠপোষকতাত অসমত ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত ৰচনা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া সকীয়াই দিছো, অসমত যদি ভাতৃঘাতী সংগঠন হয়, অসমত যদি প্ৰকৃত ভাৰতীয় মিয়াৰ ওপৰত এটা আক্ৰমণ হয়, তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কি কৈছে, কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে, ধুবুৰীত যেতিয়া উচ্ছেদ হৈছিলে, মুখ্যমন্ত্ৰীয়ে কি কয়, এইসকল হৈছে এইসকল ভাৰতীয় নহয়, এইসকল অবৈধ নাগৰিক, এইসকল হৈছে বাংলাদেশী। আৰু মুখ্যমন্ত্ৰী ভাষাত যিসকলক অবৈধ নাগৰিক বুলি কৈছে, কাজিৰঙাক উচ্ছেদ কৰাৰ পিছত সেইসকলৰ একাংশ মানুহক তেওঁ প্ৰায় 14,07,00,000 টকাৰ ক্ষতিপূৰণ দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি লাহৰীঘাটৰ পৰা প্ৰত্যাহ্বান জনাইছো, আপোনাৰ ভাষাত কাজিৰঙাত উচ্ছেদ কৰা মানুহবিলাক হৈছে বাংলাদেশী অবৈধ নাগৰিক, আপোনাৰ ভাষাত ধুবুৰীত উচ্ছেদ কৰা মানুহবিলাক হৈছে অবৈধ নাগৰিক বাংলাদেশী। যদি এইসকল লোক বাংলাদেশী হয়,
এই সকল যদি বিদেশী হয় আপুনি চৰকাৰী ধন খৰচ কৰি কিয় এওঁলোকক আপুনি সংস্থাপন কৰিলে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি আপুনি বিফল হৈছে, চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে। আজি স্কুল কলেজ বন্ধ কৰি আজি মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত আপুনি মানসিকভাৱে ভাগি পৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট সজাব খুজিছে, লেকিন এজেণ্ট সজাব নোৱাৰি আজি বিফল হৈছে। আৰু 2026 অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত হোৱা বুলি ভাবি আজি আপুনি মিয়া অসমীয়া মিয়া খিলঞ্জীয়া মাজত ভাগ ভাগ কৰিছে। এই কাৰ্যক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আজি কি কৈছে যে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ মানুহক অসমীয়া মানুহক আপুনি বন্দুক দিয়াৰ কথা কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, যি আৰ্মছ এক্ট আছে সেই এক্ট মতে সেই আইন মতে আপুনি কেতিয়াও আৰ্মছ দিয়াৰ ঘোষণা কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি আৰ্মছ দি অসমখনক মণিপুৰ সজাব বিচাৰিছে নেকি? মণিপুৰত যেনেকে ভাতৃঘাতী সংঘৰ্ষ হৈছে এই সংঘৰ্ষ অসমত সূত্ৰপাত বিচাৰ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ৰাইজৰ উন্নতি আপুনি নিবিচাৰে। আজি অসমৰ খিলঞ্জীয়া মানুহসকলক আপুনি আৰ্মছ দি এইসকল মানুহৰ মাজত আজি আৰ্মছ এনেকুৱা এটা বস্তু, বন্দুক এনেকুৱা এটা বস্তু যিটো থাকিলে মানুহৰ ব্ৰেইন গৰম হৈ থাকে। এই আৰ্মছ মুছলমানক মাৰিবৰ কাৰণে নহয়, এই আৰ্মছ কেতিয়া নিজৰ ঘৰৰ মানুহৰ ক্ষেত্ৰতো প্ৰয়োগ হোৱাৰ সম্ভাৱনা আছে। এই আৰ্মছ বোলা বস্তুটো ইমানেই ভয়ানক বস্তু, যেতিয়া পকেটত বন্দুক নাথাকে মানুহজনৰ ক্ষমতাই মূৰত ধৰে। এই আৰ্মছ নিজৰ পৰিয়ালৰ, নিজৰ পত্নী, নিজৰ খিলঞ্জীয়া মানুহৰ পুত্ৰৰ মূৰতো সোমাব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ব্যৰ্থ হৈছে। গতিকে আবুল তাবুল বকি অসমখনক ভাগ ভাগ নকৰিব। গতিকে পুনৰবাৰ কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে তাচ্ছিল্য কৰিছে, অসমৰ মিয়া সম্প্ৰদায়ৰ মানুহক, অসমৰ মুছলমান মানুহক আপুনি যিধৰণে বিদেশী বুলি কৈছে, বাংলাদেশী কৈছে, এই কথা আপুনি উঠাই ল'ব লাগিব। নহ'লে 2026 অসমৰ সকলো মানুহে একত্ৰিত হৈ বিজেপি চৰকাৰক উৎখাত কৰিব।